Hello guys, মোৰ নাম নৱজ্যোতি সোণোৱাল। ওয়েলকাম মাই চেনেল হুন্ডাই তিনচুকীয়া। আমি আজি এখন গাড়ী দেখাবলৈ আহিছোঁ, সেইখন যোনখন সবতকৈ পপুলাৰ গাড়ী হয়। আজি 15 বছৰৰ পৰা এখন মাৰ্কেটত একদম ফালি চিলি আছে। সেইখন গাড়ী আমি দেখাবলৈ আহিছোঁ, তাৰ যোনটো লেটেষ্ট ভাৰ্জন 2023 যোনটো আপোনাৰ মডেল হয় নিয়ছ গ্ৰেণ্ড i10। এখন হৈ গ'ল তাৰ এষ্টা টপ মডেল। আপুনি যদি ফ্ৰণ্টৰ লুকছৰ পৰা চাই, ইয়াত আপুনি পাব প্ৰজেক্টৰ হেডলেম্প, DRL with stylish DRL, piano black finish grill, और प्लस যদি ফ্ৰণ্টৰ লুকছত চাই মিৰৰ পাব ইলেক্ট্ৰিকলি ফল্ডেড উইথ ইণ্ডিকেটৰ। আৰু যদি চকাৰ সাইজটো যদি মই ক'বলৈ যাওঁ 175/60 R15, এইটো সেগমেন্টত খুব কম পোৱা যায়। R15 আপুনি পাব। ইয়াৰ দাম হৈ গ'ল অনলি 7,99,000। টপ মডেল, ফুললি 6 এয়াৰবেগ লোডেড আছে, সেফটি কোনো ইস্যু নাই। 170 আপোনাৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স আছে। আমি দেখিছে আমি অলপ বাগান এৰিয়াত লৈ আহিছোঁ। বাগান এৰিয়াত পৰাপক্ষত যোনবিলাক ৰাস্তা অলপ বেয়া হয়, সেইটো কাৰণে আমি টেষ্টিং কৰিবলৈ লৈ আহিছোঁ। 170 গ্ৰাউণ্ড ক্লিয়াৰেন্স, কোনো অসুবিধা হোৱা নাই, একদম বঢ়িয়াকৈ আহিছোঁ। আপুনি দেখিব পাৰে আমি বোকা ৰাস্তাত আহিছোঁ, চকাত বোকা লাগি আছে। প্ৰফাইলটো যদি চাই ক্ৰম হেণ্ডেলছ আহিব, প্লাছ ৰুফ ৰেল আহিব, এটাচ ৰুফ ৰেল আহিব, আৰু প্লাছ বি পিলাৰ ব্লেক আহিব, মেট ফিনিছ ব্লেক আহিব। পাছফালে যদি চাই সাইড প্ৰফাইলত G10 পিয়ানো ফিনিছ G10 লিখা আহিব, বেচিং আহিব, মডেল বেচিং। এইটো সাইড প্ৰফাইল হয়, এবাৰ ভালকৈ চাই লওক। ওকে, ভিতৰত যদি চাই সাইডৰ ফালৰ পৰা যদি চাই তেনেহ'লে আপোনাৰ ফিছ বেক ষ্টাইলৰ আপোনাৰ এইটো ডেছবৰ্ড আহিব, ষ্টাইলিছ ডেছবৰ্ড। আৰু যোনকেইটা আপোনাৰ AC ভেণ্ট হয়, AC ভেণ্ট এইকেইটা এডজাষ্টেবল আহিব, আৰু প্লাছ ক্ৰোম ফিনিছ আহিব উইথ চিলভাৰ লাইনিং থাকিব। এতিয়া বেক চাইডে যাওঁ, বেক চাইডৰ লেগ ৰুম আৰু হেড ৰুম চাওঁ আৰু কি ফিচাৰ্ছ আছে। বেক চাইড লেগ ৰুমটো ফুল বেক কৰা আছে, লেগ ৰুমটো। তাৰপিছত চাওক লেগ ৰুম সাফিচিয়েণ্ট, মই 5.7 আছোঁ, 5.7ৰ কাৰণে সাফিচিয়েণ্ট হয়। আৰু প্লাছ হেডৰুমো সাফিচিয়েণ্ট হয়, প্ৰায় 4 আঙুল পূৰা মোৰ 4 আঙুল 5 আঙুল মোৰ পৰা আৰু বাকী থাকে। আৰু প্লাছ ইয়াত আপুনি পাব ছাইড কাৰ্টেন এয়াৰবেগছ, আৰু প্লাছ ৰিয়াৰ এডজাষ্টেবল ৰিয়াৰ AC ভেন, আৰু 3টা এডজাষ্টেবল 3 পাৰ্চনৰ কাৰণে 3টা এডজাষ্টেবল হেডৰেষ্ট পাব। আৰু প্লাছ কাপ হোল্ডাৰ, বটল হোল্ডাৰ ইয়াত পাব, চিটতো পাব ইনবিল্ট। আৰু প্লাছ আইচফিক্স চাইল্ড চিট যোনটো কয়, আইচফিক্স যোন আপোনাৰ চাইল্ড চিট যোনটো হয় সেইটো লগাব পাৰিব। ইয়াত চাইল্ড চিট হোল্ডাৰ আছে, ইয়াত সেইটো লগাব পাৰিব। চাইড চিট এংকৰ বুলিও কয়, এইটো খুব কমফৰ্টেবল হয়। এতিয়া আমি বেক প্ৰফাইলটো চাম আৰু প্লাছ বুট স্পেচটো চাম। এইটো হৈ গ'ল বেক প্ৰফাইল। বেক প্ৰফাইল আপোনাৰ ইয়াত দেখিছেনে, এইটো ষ্টাইলিছ ৰিফ্লেক্টৰ থাকিব, ফুললি বেক ৱাইপাৰ থাকিব, আৰু প্লাছ চাব ফিন এণ্টেনা থাকিব, আৰু প্লাছ পাৰ্কিং সেন্সৰ উইথ ৰিয়াৰ ভিউ কেমেৰা থাকিব। এইটো এক্সট্ৰা বেছি টপ মডেলৰ থাকিব। আৰু ডিফগাৰটো ইনবিল্ট আহিব, টপ মডেল। এইটো স্পৰ্টছ মডেলৰ পৰা আহে আৰু টপ মডেলটো থাকিব। বুটটো যদি খোলে 350 লিটাৰ বুটছ হ'ব, আৰু প্লাছ ৰিয়াৰ পাৰ্চেল ট্ৰে উইথ ডিটাচেবল, এইটো আঁতৰাব পাৰে। আৰু প্লাছ ইয়াত স্প্ৰে টায়াৰ থাকিব, স্প্ৰে টায়াৰ আপোনাৰ ড্ৰাম থাকিব, কিন্তু আপোনাৰ চেম চাইজ থাকিব। আমি আহিছোঁ এতিয়া ফ্ৰণ্ট চাইডত আহি গৈ প্ৰথমে আমি ধৰিম ষ্টেৰিংডাল হৈ গ'ল ইয়াৰ লেডাৰ ষ্টেৰিং হয়, আৰু চুৱেট এডজাষ্টেবল হয়। ইয়াত অডিচনেলি আপুনি কোনো ষ্টেৰিং কভাৰ ইয়াত লগাবলৈ প্ৰয়োজন নাই। আৰু ইয়াতে মই দেখাবলৈ চেষ্টা কৰিম গোটেই আপোনাৰ ষ্টেৰিং মাউণ্টেড কণ্ট্ৰলছখিনি। ইয়াত আছে আপোনাৰ ক্ৰুজ কণ্ট্ৰল, আৰু প্লাছ আপোনাৰ আছে ফোন ৰিচিভাৰ ইয়াতে হ'ব, আৰু প্লাছ
ভইচ চেচিছ গোটেইখিনি বস্তু ইয়াতে হ'ব আৰু প্লাছ যোনটো আমাৰ মিটাৰ আছে মিটাৰত মই দেখাবলৈ চেষ্টা কৰিম ইয়াত আপুনি পাব ইয়াতে টেম্পাৰেচাৰ মিটাৰ থাকিব এইটো আপোনাৰ RPM মিটাৰ আৰু প্লাছ এইটো ফিউল মিটাৰ থাকিব আৰু প্লাছ এইটো আপোনাৰ কিলোমিটাৰ যোনটো মাইলেজ মিটাৰ সেইটো থাকিব আৰু প্লাছ ইয়াত আপুনি মাইলেজটো শ্ব' কৰি থাকিব এইটো আমি বহুত অফ ৰোডিং ৰাস্তাত আহিছোঁ কাৰণে 14.5 উইথ AC নে নৰ্মেলি আপোনাৰ হাইৱেত আপুনি 22 23 লৈকে আপোনাৰ আহে তো ইয়াত আপোনাৰ টাচ স্ক্ৰীন পাব এই 8 ইঞ্চৰ টাচ স্ক্ৰীন পাব ইয়াত গোটেই কণ্ট্ৰলছবিলাক থাকিব প্লাছ ইয়াত এণ্ড্ৰইড অটো প্লাছ এপল কাৰপ্লেও পাব আৰু প্লাছ আৰু এটা ইয়াত নতুন ফিচাৰ্ছ পাব হৈ গ'ল সেইটো হৈ গ'ল DRVM মানে যেতিয়া আপুনি অন দা ৱে থাকিব ড্ৰাইভিঙত তেতিয়া আপুনি ৰিয়াৰ ভিউটো ইয়াত ডিছপ্লে হৈ থাকিব এইটো ফ্ৰণ্ট গিয়াৰ লাগি আছে বেক গিয়াৰ নহয় ফ্ৰণ্ট গিয়াৰ লাগি থকা অৱস্থাত ৰানিং অৱস্থাত আপুনি যোনটো বেক আপোনাৰ থাকিব ভিউটো সেইটো আপুনি চাই যাব পাৰিব ফুল্লি অট'মেটিক AC থাকিব মানে ফুল্লি FATC যোনটো কয় ফুল্লি অট'মেটিক টেম্পাৰেচাৰ কণ্ট্ৰল FATC থাকিব ইয়াত আৰু প্লাছ ৱায়াৰলেছ পেড থাকিব আৰু USB পৰ্ট চাৰ্জাৰো থাকিব 12 ভল্টৰ আৰু প্লাছ কুল গ্ল'ব বক্সটো কুল থাকিব যদি আপুনি ধৰি লওক ঠাণ্ডা কিবা ফ্ৰিজৰ বস্তু পানী বটল বা এনিথিং ক'ল্ড ড্ৰিংক যদি আপুনি নিছে ইয়াত থৈ দিলে চেম টেম্পাৰেচাৰত AC চলাই গ'লে আপুনি কোনোবাত যদি দূৰলৈ গৈছে তেতিয়াহ'লে চেম টেম্পাৰেচাৰত আপোনাৰ থাকি যাব কোনো অসুবিধা নাই আৰামত আপুনি ঠাণ্ডা পানী ক'ল্ড ড্ৰিংকছ খাই জাৰ্ণি কৰি যাব পাৰিব আৰু প্লাছ যোনটো চাবি আছে সেইটো হৈ গ'ল কিলেছ থাকিব এনেকুৱা নতুন থাকিব চাবিটো এইটো পুছ বটম ষ্টাৰ্টৰ ডিছপ্লে এইটো হয় মই ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম এইটো পুছ বটম ষ্টাৰ্টৰ চুইচ হয় এইটো চাবি এনেকুৱা থাকিব লক এইটো আনলক আৰু এইটো অনলি যদি আপোনাৰ গাড়ীখন লক থকা অৱস্থাত যদি আপোনাৰ অকল বুটৰ কাম আছে মানে ডিকিটো যদি অকল খুলিব লাগে তেনেহ'লে এইটো হোল্ড কৰি ৰাখিলে এইটো ডিকিটো খোল খাব আৰু এইটো হৈ গ'ল চুইচ আপোনাৰ ট্ৰেকশ্যন কণ্ট্ৰলো পাব যদি আপোনাৰ খুব শ্বাৰ্প টাৰ্ণিং লৈছে তেতিয়া অভাৰ ষ্টেট নহ'ব গাড়ীখন আপোনাৰ কণ্ট্ৰলৰ বাহিৰত নাযাব ইজিলি আপুনি টাৰ্ণ ল'ব পাৰিব আৰু প্লাছ মেপ হোল্ডাৰ ড্ৰাইভিং ছাইডত মেপ হোল্ডাৰ প্লাছ ধুনীয়া বটল হোল্ডাৰ 4খন দৰ্জাত থাকিব আৰু 4টা স্পীকাৰ থাকিব 4খন দৰ্জাত জাষ্ট মিচিং হৈছে কিবা কিবি আৰু বহুত ফিচাৰ্ছ আছে যোনখিনি সম্ভৱ নহয় একেলগে কোৱাটো আপোনালোকে আহক শ্ব'ৰুমত ভিজিট দিয়ক আমাৰ শ্ব'ৰুমটো হৈ গ'ল বৰামুণ্ডা তিনিচুকীয়া এটি ৰোড লাইপুলি ইয়াত আমি আপোনাক টেষ্ট ড্ৰাইভ দিম এভৰি ফিচাৰ্ছ আপোনাৰ A to Z ভালকৈ বুজাই দিম প্লাছ আমাৰ যোনখিনি কালাৰ আছে গোটেইখিনি আপোনাক দেখুৱাই দিম ইয়াত কালাৰ অপশ্যন পাব আপুনি হোৱাইট পাব গ্ৰে পাব ৰেড পাব একুৱাটেল পাব স্পাৰ্ক গ্ৰীণ পাব চিলভাৰ পাব আৰু প্লাছ ইয়াত 6টা মেনুৱেল ভাৰ্চন আছে ইৰা মেগনা কৰ্পৰেট স্পৰ্টছ আস্তা এইখিনি আপুনি পাব প্লাছ AMT 4টা ভাৰ্চন আছে আৰু প্লাছ ইয়াত আপুনি যদি পেট্ৰল বাদ দি আপুনি যদি CNG অপশ্যন লাগে আপুনি CNG অপশ্যনো পাব দুটা ভেৰিয়েণ্ট আৰু ইয়াত পাব এভেইলেবল আছে পেট্ৰল আপোনাৰ ষ্টাৰ্ট আছে আমাৰ 592 ইৰা ভেৰিয়েণ্টটো এইখিনি আপুনি এই মাহত যদি বুকিং কৰে এইখিনি ফিচাৰ্ছ আৰু মডেল জনাৰ পাছত তেনেহ'লে এই মাহত আপোনালোকৰ ডিছকাউণ্টটো পাব 35,000 কেছ ডিছকাউণ্ট ডাইৰেক্ট আপোনাৰ গাড়ী নামৰ পৰা লেছ কৰা হ'ব প্লাছ এডিশ্যনেল 3,000 গভৰ্ণমেণ্ট এমপ্লয়িজ আৰু প্লাছ ৰুৰেল স্কিমাৰ্ছ এণ্ড যোনবিলাক পেঞ্চনাৰ আছে তেখেতলোকৰ কাৰণে প্লাছ এডিশ্যনেল যদি আপোনালোকৰ কিবা পুৰণা গাড়ী আছে সেইখিনি এক্সচেঞ্জৰ আমাৰ ইয়াত এভেইলেবল আছে যদি আপোনালোকে পুৰণা গাড়ী এক্সচেঞ্জ কৰে এক্সচেঞ্জৰ ভেলুটোৰ লগত পুৰণা গাড়ী এক্সচেঞ্জৰ ভেলুৰ লগত আপুনি এডিশ্যনেল 10,000 এডিশ্যনেল বোনাছ পাব এইখিনি গোটেইখিনি আছে আপোনাৰ 3 আগষ্ট 30 লৈকে তাৰ ভিতৰত আপোনালোকে গাড়ীখন বুক কৰিব লাগিব আৰু এডিশ্যনেল যদি আপোনালোকৰ অফাৰ লাগে তেনেহ'লে আপোনালোকে মেছেজ কৰক বা কল কৰক আমাক মোৰ চেনেলটোৰ নাম হ'ল হুণ্ডাই তিনিচুকীয়া আৰু লগতে মোৰ সতীৰ্থ দীপাংকৰ দাসৰ চেনেলটোৰ নাম হ'ল অটোক্ৰম আপোনালোকে মেছেজ কৰিব পাৰে কমেণ্ট কৰিব পাৰে প্লাছ যদি আপোনালোকে ডাইৰেক্ট কল কৰিব বিচাৰিছে মোৰ নম্বৰটো হৈ গ'ল মোৰ নাম নৱজ্যোতি সোণোৱাল 9706467848 কল কৰক আজিয়ে বুক কৰক আৰু এডিশ্যনেল যদি আপোনালোকে এইটো পেজৰ পৰা আপোনালোকে বা আমাৰ পৰা যদি কল কৰি যদি বুক কৰে তেনেহ'লে এইটো চেনেলত থৈ যদি বুক কৰে তেনেহ'লে আপোনালোকে এডিশ্যনেলি 5,000 ভেলু এডেড ছাৰ্ভিচ আমাৰ পৰা ফ্ৰী অফ কষ্ট এচেছৰিজ আপোনালোকে ফ্ৰী অফ কষ্ট পাব